কাইলৈৰ পৰা শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস উৎসৱ আৰম্ভ। খৈৰাবাৰীৰ গুৰিহাটীত এইবাৰ 14 নৱেম্বৰৰ পৰা 25 নৱেম্বৰলৈ 12 দিনীয়াকৈ অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ। ৰাস বন্দনাৰে মুখৰিত অসমৰ আকাশ বতাহ। ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাস উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। উজনিত যদি ৰাসৰ বাবে ভাৱৰীয়া কংসৰ বচন দৈৱকীৰ বিলাপ আওৰাইছে, নামনি তাকক খনিকৰে শেষবাৰলৈ তুলিকা বোলাইছে ৰাধা কৃষ্ণৰ পৰা বিভিন্ন প্ৰতিমূৰ্তিত। ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ 64 সংখ্যক গুৰিহাটী ৰাস মহোৎসৱৰ কাইলৈৰ পৰা আৰম্ভণি হ'ব। কাইলৈ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৰাধা কৃষ্ণৰ প্ৰতিমা শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰিব। গুৰিহাটী ৰাস মহোৎসৱত ধৰ্মীয় তথা আধ্যাত্মিক আলোচনা চক্ৰ নাম প্ৰসংগ অনুষ্ঠিত হ'ব। ভক্তপ্ৰাণ ৰাইজৰ আকৰ্ষণৰ বাবে বৈদ্যুতিক কাৰুকাৰ্যৰে বিভিন্ন প্ৰতিমা লৰচৰৰ ব্যৱস্থা, শিশু যুৱক যুৱতীৰ মনোৰঞ্জনৰ বাবে চাৰ্কাছ, মীনা বজাৰ আদিৰ ব্যৱস্থা থাকিব। আনহাতে এইবেলি ৰাস মহোৎসৱত বৃহত্তৰ খৈৰাবাৰী অঞ্চলৰ জনগোষ্ঠীয় কৃষ্টি সংস্কৃতিৰ প্ৰদৰ্শনে ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব বুলি আশা প্ৰকাশ কৰিছে ৰাস মহোৎসৱ উদযাপন সমিতিয়ে। খৈৰাবাৰী গুৰিহাটী ৰাস উৎসৱৰ 64তম ৰাস উৎসৱৰ কমিটিৰ ফালৰ পৰা আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবেলি আমাৰ 64তম গুৰিহাটী ৰাস উৎসৱ 12 দিনলৈকে হ'ব আৰু এই 12 দিনৰ ভিতৰত আমাৰ যথেষ্ট আমি হেৰি কৰিছোঁ, কাৰ্যসূচী লৈছোঁ। এই অহাকালি আমাৰ প্ৰথম কাৰ্যসূচী, এই অহাকালি আমি হেৰি কৰিম, এই শোভাযাত্ৰা কৰিম শ্ৰীকৃষ্ণৰ মূৰ্তিলৈ। আৰু এই শ্ৰীকৃষ্ণৰ মূৰ্তিলৈ আমাৰ যি প্ৰতিমা লৈ শোভাযাত্ৰা হ'ব তাত উদ্বোধন কৰিব আমাৰ অসমৰ এই অধ্যক্ষ, অসম বিধানসভাৰ অধ্যক্ষ মাননীয় শ্ৰীযুত বিশ্বজিৎ দৈমাৰীয়ে। আৰু লগে লগে আমাৰ সন্ধিয়া 5 বজাত প্ৰতিমা স্থাপন হ'ব। এইবুলি আমাৰ 90টাৰো অধিক প্ৰতিমা আমি স্থাপন কৰিছোঁ। আৰু ইয়াতে আমাৰ 12 দিনৰ ভিতৰত প্ৰতিদিনতে আমি নতুন নতুন আমাৰ কাৰ্যসূচী আছে। যেনেকৈ নাম কীৰ্তন আছে, নাগাৰা নাম আছে, আমাৰ ৰাভা কৃষ্টি আছে, বড়ো কৃষ্টি আছে, আমাৰ কোচ ৰাজবংশী কৃষ্টি আছে, লগতে মীনা বজাৰ আছে আৰু অন্যান্য বহু অনুষ্ঠানক আমি ইয়াতে নিমন্ত্ৰণ কৰিছোঁ। আৰু ইয়াতে আমাৰ বৃহৎ সংখ্যক জনসংখ্যা ইতিমধ্যে আমাৰ বেপাৰ বাণিজ্যলৈকে আহিছে। তেখেতসকলকো আমি সুন্দৰভাৱে ইয়াত প্ৰতিষ্ঠা কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু প্ৰতিদিনেই আমি যোৱা বছৰতো আমি প্ৰতিদিনে মোটামুটি পাৰ দিনত লাখ জনসংখ্যালৈকে আমি ইয়াত সমাগম হোৱাটো আমি দেখিছোঁ। এইবিলাক আমি সমূহ ৰাইজক আমি অনুৰোধ জনাইছোঁ যে সকলোৱে আমাৰ ইয়াত ৰাস উৎসৱ চাই আনন্দ উপভোগ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু শৃংখলাবদ্ধতাৰে আমি ৰাসখন চলাবলৈ 100জনৰো অধিক আমি স্বেচ্ছাসেৱক ৰাখিছোঁ। আৰু তেখেতসকলক নিয়াৰিকৈ এই ৰাস উৎসৱটো চলোৱাত সম্পূৰ্ণ সহায় সহযোগিতা কৰিবলৈ আমি তেখেতসকলক এই স্বেচ্ছাসেৱক বাহিনী গঠন কৰিছোঁ। ইয়াৰ লগতে আমি আকৌ আমাৰ ইয়াত 12 দিনৰ ভিতৰত আমি খৈৰাবাৰী ৰাস উৎসৱৰ এই পতাকা উত্তোলন হ'ব, লগতে আমাৰ স্মৃতি তৰ্পণ হ'ব। এইবিলাকতো আমি যথেষ্ট সংখ্যক আলহীক আমি নিমন্ত্ৰণ জনাইছোঁ। সাংস্কৃতিক সন্ধিয়া হ'ব আমাৰ এই 24 তাৰিখত। 24 তাৰিখে আমি সাংস্কৃতিক সন্ধিয়া পাতিম। আৰু তাত আমাৰ এজন হেৰি কি কয় গায়ককো আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু তাত প্ৰায় কিজানি 2 লাখ 2.5 লাখ আমাৰ জনসাধাৰণ তাত উপস্থিত হ'ব। গতিকে আটাইলৈকে আমি আমাৰ গুৰিহাটী ৰাস উৎসৱৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। নামখলাৰ পৰা সুদৰ্শন কলিতা ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।